টাউনখন সোমাই আছে 5খন পঞ্চায়ত সোমাই আছে আৰু আমি জেগা লৈ তেনেকুৱা এঠাইৰ পৰা নহ'ব নাগালেণ্ড বৰ্ডাৰ টাইপত আমি নিউজিলেণ্ড যিটো ইতিমধ্যে সকলোৱে গম পাইছে ইতিমধ্যে ৰাইজৰ দলৰ যিখনকৈ প্ৰথমখন যিখন প্ৰাৰ্থী তালিকা ইতিমধ্যে ঘোষণা কৰিছে আৰু এই যিখন প্ৰাৰ্থী তালিকাখনৰ অন্যতম চৰ্চিত এটা সমষ্টি হৈছে 101 নং মৰিয়নি বিধানসভা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰাক ইতিমধ্যে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে আৰু প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ লগে লগে কিন্তু বিভিন্ন ধৰণৰ চৰ্চা ইতিমধ্যে আহিছে আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ মৰিয়নি বিধানসভা সমষ্টিৰে ৰাইজৰ দলৰ যিগৰাকী সভাপতি অখিল গগৈ ডাঙৰীয়াৰ যি বাসগৃহৰ চোতালত এই মুহূৰ্তত উপস্থিত আছোঁ কিয়নো জ্ঞানশ্ৰী বৰা ইতিমধ্যে নিজৰ যি সমষ্টিলৈ ইতিমধ্যে আহিছে সমষ্টিৰ ৰাইজৰ লগত আচলতে ইতিমধ্যে মত বিনিময় কৰিবলৈ আহিছে আৰু ইয়াত ইতিমধ্যে আমি দেখাইছোঁ যে বহু সংখ্যক লোক ইয়াত সমবেত হৈছে আৰু ঢোলে ডগৰে ইতিমধ্যে প্ৰাৰ্থীগৰাকীক নিজৰ মনৰ প্ৰাৰ্থীগৰাকীক আচলতে আদৰি আনিছে আৰু এনেধৰণে আৰু আমাৰ মাজত ইতিমধ্যে জ্ঞানশ্ৰী বৰা আছে মই পোনপ্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ কেনেকুৱা ধৰণৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব যথেষ্ট এটা ভাল লগা নিশ্চয় মুহূৰ্ত এইটো কেনেকুৱা ধৰণৰ কি অনুভৱ যথেষ্ট ভাল লগা মুহূৰ্ত এনেধৰণৰ কোনো পৰিকল্পনা কৰি মই ৰাজনীতিলৈ অহা নাছিলোঁ কিন্তু দলে এটা দায়িত্ব দিছে বিশ্বাসেৰে দিছে আৰু তাতকৈ ডাঙৰ কথা বিগত দিনকেইটাত বহু মৰিয়নিবাসী ৰাইজে মোক ফোন কৰিছে মেছেজ কৰিছে আৰু আশাৰে কৈছে যে আমি বাট চাই আছোঁ তুমি আহা এইটো মোৰ বাবে গোটেই জীৱনৰ বাবে আটাইতকৈ ডাঙৰ আশীৰ্বাদ আৰু আজি আহি পাইছোঁ ৰাইজে যিদৰে আদৰিছে আজি নামঘৰত সেৱা লৈছোঁ ৰাইজৰ ওচৰত সেৱা লৈছোঁ আশীৰ্বাদ লৈছোঁ গতিকে মই বহুত আৱেগিকো হৈছোঁ মুহূৰ্তটোত বহুত চিন্তাও হৈছে কিন্তু মই আশা কৰিছোঁ যে আৰু মই চেষ্টা কৰিম যে ৰাইজে মোৰ পৰা যিখিনি আশা কৰিছে সেই আকাংক্ষাখিনিক মই প্ৰতিনিধিত্ব কৰিব পৰাকৈ আগবাঢ়ি যাওঁ নিশ্চয় চাওক নিৰ্বাচন বুলি ক'লে আচলতে প্ৰত্যাহ্বান কিন্তু এই যিটো প্ৰত্যাহ্বান মৰিয়নি বিধানসভা সমষ্টিৰ ৰূপজ্যোতি কৰ্মী যিগৰাকীয়ে 5 বাৰ আচলতে বিধায়ক কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান কিমান জটিল হ'ব বুলি আপুনি ভাবিছে মই আজি কিমান জটিল হ'ব কেনেধৰণৰ প্ৰত্যাহ্বান এয়া চিন্তা কৰিব বিচৰা নাই আজিৰ দিনটো মই মৰিয়নিত আহিছোঁ দলৰ নিৰ্দেশনা লৈ আহিছোঁ ৰাইজৰ মাজলৈ আহিছোঁ আজিৰ দিনটোত মই তেখেতসকলৰ পৰা আশীৰ্বাদ বিচাৰি আহিছোঁ প্ৰত্যাহ্বানটো থাকিবই জীৱনত প্ৰত্যাহ্বান নথকাকৈ আমাৰ কাৰণো দিন যায় নহয় গতিকে আজিৰ দিনটোত মই ৰাইজসকলৰ লগত কথা পাতিব বিচাৰিছোঁ সমস্যাবোৰৰ সমাধানৰ হকে তেখেতসকলে কি আশা কৰে এজন জনপ্ৰতিনিধিৰ পৰা তেখেতসকলৰ কি সপোন আছে ক'ত আশাহত হৈছে তাত সমাধানৰ বাবে তেখেতসকলে কি পৰিকল্পনা বিচাৰে কি পথ বিচাৰে এই কথাবোৰ আলোচনা কৰিব বিচাৰিছোঁ অনাগত দিনকেইটাতো মই কেনে প্ৰত্যাহ্বান এয়া মোৰ বিচাৰ্য বিষয় নহয় মোৰ বিচাৰ্য বিষয় হ'ব মৰিয়নিৰ ৰাইজে মোৰ পৰা কি আশা কৰে মৰিয়নিৰ ৰাইজে এজন জনপ্ৰতিনিধিৰ পৰা কি আশা কৰে তেখেতসকলৰ পৰা সেয়া বুজ লোৱা তেখেতসকলৰ পৰা আশীৰ্বাদ লোৱা তেখেতসকলে মোক দুটা পথ দেখুৱাই দিব তেখেতসকলে মোক সমস্যাৰ কথা ক'ব সমাধানৰ পথবোৰ আমি মিলিজুলি আলোচনা কৰিম আৰু মোৰ বাবে বিচাৰ্য বিষয় হৈছে মই বিধানসভাত মৰিয়নিৰ সমাধানৰ বাবে কি কথা ক'ব পাৰিম কিদৰে মাত মাতিব পাৰিম কিদৰে ৰাইজৰ সমস্যাবোৰ সমাধানৰ হকে বিজ্ঞানসন্মত পৰিকল্পনা কৰিব পাৰিম গতিকে এইখিনি কথা যে মৰিয়নিক উন্নয়নৰ দিশত প্ৰগতিৰ দিশত কিদৰে আগবঢ়াই লৈ যাব পাৰিম কোনকেইটা মূল ইছ্যু আপোনাক চুই যাব আচলতে মৰিয়নিত কি কোনকেইটা ইছ্যু আপুনি ভাবিছে যে এইকেইটা ইছ্যু লৈহে আপুনি ৰাইজৰ মাজত যাব মই আজিৰ দিনটোত আলোচনা কৰি আছোঁ ৰাইজে কোনখিনি আলোচনাৰ কথা বিচাৰে জানিব বিচাৰিছোঁ কিন্তু মই বিগত সময়ত যিখিনি কথা গম পাইছোঁ যে আমাৰ আজিৰ দিনটোতো খোৱা পানীৰ ব্যৱস্থা যদি এটা সমষ্টিত নাথাকে তাতকৈ বেয়া লগা আৰু তাতকৈ লাজ লগা কথা একো হ'ব নোৱাৰে আচলতে দুখৰ কথা যে বহুকেইটা প্ৰজেক্ট আহিছে কিন্তু ৰাইজে আজিৰ দিনটোতো খোৱা পানী পোৱা নাই সেইটো এটা আটাইতকৈ দুখ লগা কথা আজি আমাৰ পৰ্যটনৰ বাবে কাজিৰঙা কেনে এটা পৰ্যায়লৈ গৈছে আজি গিবন অভয়াৰণ্যখন আমি সেই পৰ্যায়লৈ লৈ যোৱাটো দূৰৰেই কথা গেষ্ট হাউচ এটাই নাই একোৱেই হোৱা নাই তাক লৈ আজি আমাৰ নাগালেণ্ডৰ মানুহে আহি মাটি দখল কৰিছে সীমা সমস্যা কিমান এক বৃহৎ সমস্যালৈ পৰিণত হৈছে তাৰ অঞ্চলৰ ৰাইজ দীৰ্ঘদিন আচলতে নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে তাৰ কোনো সমাধান নাই সেই সমস্যাবোৰত বিধানসভাত একো উত্থাপনেই হোৱা নাই পঞ্চায়তে বহু ৰাস্তা আছে য'ত আজিৰ দিনটোতো মানুহে বৰষুণ এজাক দিলে খোজ কাঢ়িব নোৱাৰা এটা অৱস্থা হয় আজি চিকিৎসা কেন্দ্ৰখনৰ ক্ষেত্ৰত চিকিৎসা কেন্দ্ৰখনৰ অৱস্থা থৈ বচ আজি সাধাৰণ মানুহৰ ল'ৰা ছোৱালীয়ে চিকিৎসাৰ কাৰণে কিমান দৌৰিব হস্পিটেলৰ পিছত হস্পিটেল আজি
মৰিয়নি টাউনখনৰ বিষম অৱস্থা, যান জঁটৰ সমস্যাৰ পৰা উদ্ধাৰ হোৱা নাই। এখন অভাৰব্ৰিজৰ ৰাইজে যুগ যুগ ধৰি দাবী কৰি আছে, সেই অভাৰব্ৰিজখন ৰাইজে দাবী কৰিও পোৱা নাই, তাক লৈ একো আলোচনাও নাই। চিকিৎসালয়টো বাদেই দিয়ক, চিকিৎসা কেন্দ্ৰৰ ব্যৱস্থা নাই। আজি বাগানৰ শ্ৰমিকসকলৰ জীৱনশৈলী সলনি হোৱা নাই। আজি আমি বিচাৰোঁ যে বাগানৰ শ্ৰমিকসকলৰ নিম্নতম মজুৰি দৈনিক 500 টকা হ'ব লাগে, কিন্তু তেখেতসকল জীয়াই থাকিব পৰাকৈ, সুস্থ সবল জীৱন নিৰ্বাহ কৰিব পৰাকৈ দৈনিক মজুৰি আজিৰ দিনতো আছেনে? আজি তেখেতে সেই বিষয়ত কিন্তু বিধানসভাত সাজোৰে মাত মতা আমি দেখাই নাই মাত মতা। গতিকে বাগানৰ ব্যক্তিসকলৰ মাটিৰ পট্টাৰ যি সমস্যা, তেখেতসকলৰ জীৱনৰ যি সমস্যা, শিক্ষাৰ সমস্যা, স্কুল ড্ৰপ আউট বাঢ়ি আছে। আজি সন্তানে বহু সময়ত জন্ম হৈয়ে সন্তানে প্ৰসূতিৰ অৱস্থা বেয়া হৈছে, শিশুৰ অৱস্থা বেয়া হৈছে, চিকিৎসা কৰিব নোৱাৰে। এই সমস্যাবোৰৰ ক্ষেত্ৰত সমাধান নাই। আজি আমাৰ খেতিয়কৰ আচলতে মাটিত খৰাঙত পানী নহয় আৰু বাৰিষা উটুৱাই নিয়ে, এই সমস্যাবোৰৰ কোনো সমাধান নাই। গতিকে এই সমস্যাবোৰ দীৰ্ঘদিন ধৰি সমাধান নোহোৱাকৈ আছে। টাউনখনৰ অৱস্থা দীৰ্ঘদিন ধৰি একেই হৈ আছে। মানুহে টাউন বুলি ক'ব পৰাকৈ বিশেষ একোৱেই নাই বুলি মানুহে অভিযোগ কৰি আছে। গতিকে এই সমস্যাবোৰৰ বিষয়ে সমাধানৰ পথ বিচাৰিব লাগিব, মাত মাতিব লাগিব। সমান্তৰালকৈ আমি দেখিছোঁ যে যিটো জলাশয় খান্দিবলৈ লোৱা হৈছে, জলাশয়টোত 1700 বিঘা মাটি, বহু মানুহৰ জীৱন জীৱিকা নিৰ্ভৰশীল হৈ আছে তাৰ ওপৰত। আচলতে গোপালক, মৌপালক তেওঁলোকে কিদৰে চলিব? এই ক্ষেত্ৰত DPR ৰাজহুৱা নকৰাকৈ, DPR ৰাইজৰ লগত ৰাজহুৱা সভা নপতাকৈ জলাশয় খান্দিবলৈ লোৱা হৈছে। গতিকে বিধায়ক মহোদয়ে বিচৰা হ'লে NOC নিদিলে হ'লহেঁতেন, কিন্তু তেখেতে NOC দিলে, ৰাইজৰ কথা নুশুনিলে। গতিকে আমি বিচাৰোঁ যে এই কথাবোৰ অনাগত দিনত যদি মই দায়িত্বত থাকোঁ, অন্ততঃ সেই তেনেধৰণৰ কাম ৰাইজৰ বিৰুদ্ধে গৈ মই হ'বলৈ নিদিওঁ। সিমানখিনি অন্ততঃ মোৰ সাহস আছে, সিমানখিনি অন্ততঃ মোৰ দৃঢ়তা আছে যে ৰাইজৰ বিপক্ষে যোৱা কোনো কাম, ৰাইজে পেটে ভাতে মৰি জীয়াই থাকিব লগা কাম মই অন্ততঃ নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে কৰিব নোৱাৰোঁ। আৰু দীৰ্ঘদিন ধৰি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক ৰাইজে দেখিলে, তেখেতে বিয়া সবাহ সকাম খায়, কিন্তু বিয়া সকাম খাওঁতে সমস্যাবোৰ সমাধান হৈছে জানো? তেখেতৰ মাতৃও আছিল, তেখেতো আছিল। গতিকে মই আশা কৰিছোঁ যে মই সমস্যাবোৰ সমাধানৰ হকে কাম কৰিম আৰু ৰাইজে মোক আশীৰ্বাদ দিব। লগতে ৰাইজেতো ক'ব লাগিব যে এই সমস্যাটো আমি তোমাৰ পৰা সমাধান হোৱাটো বিচাৰিছোঁ, দীৰ্ঘদিন ধৰি আমাৰ এই সমস্যাটো সমাধান হোৱা নাই। গতিকে মই এই মুহূৰ্তত সমগ্ৰ মৰিয়নিবাসী ৰাইজক আৰু দল মত নিৰ্বিশেষে, আপুনি যি আদৰ্শতে বিশ্বাস নকৰক, কিন্তু মই জানো যে ভাল জনপ্ৰতিনিধি এজন সকলোৱে বিচাৰে। মই জানো যে বিধানসভাত যিদৰে মৰিয়নিৰ সন্তান অখিল গগৈয়ে শিৱসাগৰ ৰাইজৰ হৈ বিধানসভাত মাত মাতে, মৰিয়নিবাসী ৰাইজে সদায় সপোন দেখে যে আমাৰো হৈ কোনোবাই এদিন মাত মাতিব। গতিকে সেইদৰে মই মাত মাতিব বিচাৰোঁ। মই অন্ততঃ এইটো প্ৰতিশ্ৰুতি দিব পাৰোঁ যে বিধানসভাত মই যদি মৰিয়নিৰ হৈ থাকোঁ, প্ৰতিনিধিত্ব কৰোঁ, ৰাইজে অন্ততঃ প্ৰত্যেকখন বিধানসভা অধিৱেশনত গৌৰৱেৰে ক'ব পাৰিব যে এই ছোৱালীজনীক আমি নিৰ্বাচন কৰোঁ। সেইটো মোৰ সপোন। মই ৰাইজক অৱগত কৰিছোঁ যে সমস্যাবোৰ সমাধান নোহোৱাকৈ, সেই সমস্যাবোৰৰ আলোচনা নোহোৱাকৈ মই ক্ষান্ত নহওঁ। মই মাত মাতিম। মই দৃঢ়তাৰে অসমৰ বাবে কাম কৰিব বিচাৰোঁ আৰু অসমৰ বাবে কাম কৰিবলৈ যোৱাৰ পথটো মই মৰিয়নিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। গতিকে ৰাইজে যদি ভাবে যে মই সঁচা অৰ্থত যোগ্য প্ৰতিনিধি হ'ব পাৰিম, ৰাইজে যদি ভাবে যে মই কাম কাজেৰে যিদৰে মই অনাগত দিনবোৰত ৰাইজৰ বাবে মাত মাতি আহিবলৈ চেষ্টা কৰিছোঁ, মোক যদি বিশ্বাস কৰে, তেতিয়াহ'লে মই আশা কৰিম যে মৰিয়নিৰ যুৱ প্ৰজন্ম, মৰিয়নি খাটি খোৱা খেতিয়কৰ পৰা, শ্ৰমিকৰ পৰা, শিক্ষিত প্ৰজন্ম, চাকৰিয়াল, আজি ব্যৱসায়ী, প্ৰত্যেকজন মানুহ মৰিয়নিৰ আচলতে প্ৰত্যেকটো দলৰ প্ৰতি সহমৰ্মিতা, সমৰ্থন থকা প্ৰত্যেকজন মানুহে যদি ভাবে যে জ্ঞানশ্ৰী বৰা যোগ্য আৰু জ্ঞানশ্ৰী বৰাই মৰিয়নিক লৈ দেখা সপোনবোৰ সফল কৰিব পাৰিব, তেন্তে মোক আশীৰ্বাদ দিব, সহযোগ কৰিব আৰু মোক এটা সুযোগ দিব। ধন্যবাদ জনাইছোঁ। আচলতে আৰু এটা প্ৰশ্ন কিন্তু আছে, যিহেতু আপোনালোকৰ ৰাইজৰ দলে ইতিমধ্যে কংগ্ৰেছৰ লগত মিত্ৰতাৰ এটা আলোচনা ইতিমধ্যে চলি আছে, আৰু মৰিয়নি যিটো সমষ্টি, এই সমষ্টিটো ইতিমধ্যে দেখা গৈছে যে কংগ্ৰেছৰ কিন্তু ইয়াত 4-5জন কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশী ইতিমধ্যে তেওঁলোকে কুচকাৱাজ আৰম্ভ কৰিছে। কেনেকুৱা ধৰণৰ শেষ মুহূৰ্তত কেনেকুৱা ধৰণৰ আপোনালোকৰ আলোচনা ক'ত ৰৈছে, যে প্ৰকৃততে আপুনি সকলোৱে সৰ্বসন্মত সমৰ্থিত প্ৰাৰ্থী হ'ব নে কংগ্ৰেছৰ সুকীয়াকৈ ভাবিব? আমি মিত্ৰতাক লৈ যথেষ্ট পজিটিভ। এই সম্পৰ্কত আলাপ আলোচনা চলি আছে আৰু মই এটাই কথা ক'ব বিচাৰোঁ যে সকলোৱে ছেক্ৰিফাইচ কৰিব লগা হৈছে, আমিও কৰিব লগা হৈছে, কংগ্ৰেছৰো হয়তো ছেক্ৰিফাইচ কৰিব লগা হ'ব, কিন্তু আমাৰ মূল লক্ষ্যটো স্থিৰ হ'ব লাগিব যে আমি কাৰ বিৰুদ্ধে যুঁজিছোঁ। আমি সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজিছোঁ, আমি অসমখন উন্নয়ন আৰু প্ৰগতিৰ দিশত আগবঢ়াই লৈ যাব বিচাৰিছোঁ। আৰু এনে এটা সময়ত যদি ক'ৰবাত আমি দলে ছেক্ৰিফাইচ কৰিছোঁ, ক'ৰবাত জাতীয় পৰিষদে কৰিছে, ক'ৰবাত কংগ্ৰেছে ছেক্ৰিফাইচ কৰিব লাগিব, আৰু আমি সকলোৱে চেষ্টা কৰিব লাগিব যে আমাৰ বিৰোধীৰ মাজত ভোট বিভাজন নহয়। গতিকে মই কংগ্ৰেছৰ ব্যক্তিসকলকো এটাই কথা ক'ম যে মই কাম কৰিব বিচাৰিছোঁ। মই জানো যে ক'ৰবাত
আপোনালোকেও হয়তো কষ্ট পাইছে, দুখ পাইছে, কষ্ট কৰিছে, কিন্তু মই মৰিয়নিৰ প্ৰত্যেকজন ৰাইজৰ হৈ মাত মাতিব বিচাৰোঁ। আৰু আপোনালোকে যদি ক'ৰবাত দেখে যে মই সঁচা অৰ্থত যোগ্য হ'ম, সঁচা অৰ্থত মই কাম কৰিব পৰা বাটটো আপোনালোকে মোক দিলে মই কাম কৰিবলৈ ওলাই যাম, আৰু সেইখিনি বিশ্বাসযোগ্যতা যদি আপোনালোকৰ দৃষ্টিৰে মই অৰ্জন কৰিব পাৰিছোঁ ব্যক্তি হিচাপে, তেতিয়াহ'লে মই সেইসকল কংগ্ৰেছৰ প্ৰত্যেকজন ব্যক্তিৰ ওচৰতো আশীৰ্বাদ বিচাৰিছোঁ, আপোনালোকৰ সহযোগ বিচাৰিছোঁ, আৰু আশা কৰিছোঁ যে আপোনালোকেও মোক উপদেশ দিব, পৰামৰ্শ দিব, আমি একেলগে আগুৱাই যাম। ধন্যবাদ জনাইছোঁ। আৰু নিশ্চিতভাৱে এয়াই হৈছে ডক্টৰ জ্ঞানশ্ৰী বৰা ইতিমধ্যে মৰিয়নি যি বিধানসভা সমষ্টিৰ ৰাইজৰ দলে আচলতে প্ৰাৰ্থী, আৰু নিশ্চিতভাৱে আমি কথা হ'লোঁ আৰু যথেষ্ট উৎসাহী পৰিলক্ষিত হৈছে। আৰু বিশেষকৈ মৰিয়নিৰ যিটো বিধানসভা সমষ্টিক লৈ আচলতে বহু কিছু পৰিকল্পনা লৈ ইতিমধ্যে সমষ্টিত তেওঁ প্ৰৱেশ কৰিছে, কিন্তু সন্মুখত যিহেতু 25 বছৰে আচলতে যি শাসন চলোৱা যি ৰূপজ্যোতি কুৰ্মী, আৰু নিশ্চিতভাৱে ক'ব লাগিব যে এই যিটো নিৰ্বাচন, অনাগত যি নিৰ্বাচন অসমৰ প্ৰেক্ষাপটত কিন্তু এই মৰিয়নি বিধানসভা সমষ্টি যে অন্য এটা আকৰ্ষণ বঢ়াব, সেইটো কথা কিন্তু এই মুহূৰ্তত নিশ্চিতভাৱে প্ৰতীয়মান হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।